বিভিন্ন আহোম জনগোষ্ঠীয় সংগঠনসমূহ আছে, কিন্তু তাৰ বিপৰীতে একাংশ কিন্তু সেই মিয়া মুছলমানৰ পক্ষত। মই দুই এটা ভিডিঅ' দেখিছোঁ আৰু যিসকলে চৰকাৰক বা অসমীয়া বা আমাৰ অসমৰ যিটো জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰিছে তেওঁলোক আমাৰ চৰকাৰৰ নটিচত থাকিব আৰু যেতিয়াই সময় সুবিধা পাওঁ USTM টাইপ তেতিয়াই তেওঁলোকক ব্যৱস্থা লোৱা হ'ব। এইটোতো আজি ধমকি নহয়, 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব। আপোনালোকে দেখা নাই নেকি দিলৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হলে উৎপাত হৈ যায়, আপোনালোকৰ কিবা হলেতো কোনো নাহে, আপোনালোকৰ কিবা হলে কোনোবা আহে জানো? গতিকে আপোনালোকে কেতিয়াবা হিন্দু জাৰ্নেলিষ্টৰ মিটিং কৰিছে নেকি? তেওঁলোকেহে কৰিছে। গতিকে এইবিলাকতো অসমত সঁচা কথা নহয়। গতিকে আমাৰ জাতিটো দাব খাই 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 কিছুমানে সাৰেন্ডাৰ কৰিছে, কিছুমানে যুঁজিব চেষ্টা কৰিছে, আকৌ যুঁজিব চেষ্টা কৰা কেইটাকে টকশ্বো পাতি পাতি আকৌ মনটো বেয়া কৰি দিয়ে। কেইটামানে যুঁজি আছে, যুঁজি থকা কেইটাকো আকৌ টকশ্বো পাতি গালি গালাজ কৰি সিহঁতৰ মনটো বেয়া কৰি দিয়ে। ক'ত যুঁজিব? লাষ্টত আপোনালোকৰ ভণ্টি বাইদেউকো সেই জেগাতে বিয়া দিব লাগিব। মোৰ মতেদি পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিঃশেষ কৰিবৰ কাৰণে যত্ন কৰে। যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে। সেই মাত কথাটোক আপুনি কেনেকে বন্ধ কৰিব পাৰিব? যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলো, মই দুই এদিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম, হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে। তাত নেকি কতো গৰাখহনীয়াৰ কথা নাই। যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হলেহেঁতেন 1.5 কঠা মাটি ললেহেঁতেন, 2 কঠা মাটি ললেহেঁতেন। গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে। গতিকে লখিমপুৰ, যোৰহাট, শিৱসাগৰ এইবিলাক হল জাতিটোৰ বৰঘৰ। আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে, এই জাতিটো কোনে উদ্ধাৰ কৰিব? গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্বৰে মাত মাতিব লাগে। আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে, খালি আইন হাতত ল'ব নালাগে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে। খালি আইন হাতত ল'ব নালাগে। আইন হাতত লোৱা পুলিচৰ কাম, ন্যায়ালয়ৰ কাম, প্ৰতিবাদ কৰা জাতিৰ কাম। আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকে শুনিব? গতিকে মইতো কোনো বেয়া ভাবা নাই, খালি নিজে যাব নালাগে। যোৱা কামটো পুলিচৰ। যদি তেওঁলোকে তাতে আছে, ৰাইজে বেয়া পাইছে, দাবী কৰাতটো কোনো আপত্তি নাই। উলিয়াই দিব নিদিব এইটো পুলিচৰ কাম। কিন্তু মোৰ ভোক লাগিছে, ভোক লগা বুলি কোৱাত কি আপত্তি আছে? যদি কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে, মই ভাড়া ঘৰত থাকো, কালি যদি ভাড়া ঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰো, ওচৰত মন্দিৰটো কেনেকে থাকিব? মন্দিৰটো উঠি যাব। গতিকে অসমতো ভাড়া ঘৰে সমস্যা। প্ৰথম ভাড়া ঘৰত যায়, তাৰ পিছত লাহেকৈ গৰুটো কাটি দিয়ে, তাৰ পিছত লাহেকৈ মছজিদটো হয়, সত্ৰখন ওলাই গুচি আহে তাৰ পৰা। অসমতো সেইটোৱে পেটাৰ্ণ। গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন, ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই, কিন্তু ফাইনেল কামটো কৰিব নালাগে। আপুনি ভাড়া ঘৰত যাব নালাগে, যোৱাৰ কামটো আমাৰ। মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে, আমাৰতো জাগাটো বেয়া হৈ যাব। অনুৰোধ কৰাত কোনো আপত্তি নাই, কিন্তু হাতত ল'ব নালাগে। হাতত লোৱা কামটো চৰকাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।